নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ যোগেদি NIS DLED প্ৰাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। NIS DLED কেণ্ডিডেটসকলৰ কাৰণে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ লেটাৰ আহিছে। 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে LP UPৰ বাবে যি 5550টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল তাৰ ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। যদিও সেই সময়ছোৱাত NIS DLED প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া হোৱা নাছিল, কিয়নো সেই সময়ছোৱাত তেওঁলোকৰ যি 18মহীয়া DLED কোৰ্চ আছিল সেই সময়ছোৱাত ইনভেলিড আছিল। তথাপিও কিন্তু বহু সংখ্যক NIS DLED কেণ্ডিডেটে আবেদন কৰিছিল। এই NIS DLED প্ৰাৰ্থীসকলে পৰৱৰ্তী সময়ত মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এই গোচৰত জিকিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান যিহেতু তেওঁলোক যোগ্য প্ৰাৰ্থী, সেয়েহে তেওঁলোকৰ নামো এই 5550টা পদৰ ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম আহিব। তেতিয়া তেওঁলোকৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেই সম্পৰ্কে এই লেটাৰখনৰ যোগেদি অৱগত কৰিছে। 2017 চনৰ 10 আগষ্টৰ আগতে যে তেওঁলোকে বিদ্যালয়ত আছিল, কৰ্মৰত আছিল, তাৰ প্ৰমাণস্বৰূপে এই ডকুমেণ্টকেইটা তেওঁলোকে অৰিজিনেল কপি আৰু লগতে একপি জেৰক্স কপি নিব লাগিব। কি ডকুমেণ্ট লগত নিব লাগিব ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইয়াতে 1 নম্বৰ যিটো আছে এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্ট জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট। তেওঁলোকক নিযুক্তি দিয়াৰ সময়ত SMC কমিটিৰ ফালৰ পৰা যি এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিছিল আৰু তেওঁলোকে জইনিং কৰাৰ সময়ত যি জইনিং ৰিপৰ্ট দিব লাগে সেই ৰিপৰ্ট তেওঁলোকে লগত নিব লাগিব। B নম্বৰত আছে মাইনুটছ অফ দ্য স্কুল মেনেজিং কমিটি SMC অফ দ্য স্কুল ইন ৰেছপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট কনচাৰ্ণ। এই কেণ্ডিডেটজনক যে বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল তাৰ যি SMC কমিটিৰ কাৰ্যবিৱৰণী, সেই কাৰ্যবিৱৰণী তেওঁলোকে নিব লাগিব। C নম্বৰত কৈছে ফটোকপি অফ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দ্য স্কুল ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড অফ দ্য এপ্লিকেণ্ট ডিউলি কাউণ্টাৰচাইন বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। আৰু সেই সময়ছোৱাৰ যি টিচাৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ তেওঁলোকে সেই স্কুলখনৰ প্ৰধানজনৰ পৰা কাউণ্টাৰ চাইন কৰি নিব লাগিব। D নম্বৰত আছে চাৰ্টিফিকেট ইছ্যু বাই দ্য স্কুল অথৰিটি স্পেচিফাই দ্য ছাৰ্ভিচ অফ দ্য এপ্লিকেণ্ট ইন দ্য স্কুল এজ অন 10/8/2017। বিদ্যালয় কৰ্তৃপক্ষৰ পৰা এখন চাৰ্টিফিকেট নিব লাগিব য'ত উল্লেখ থাকিব লাগিব তেওঁ যে 2017 চনৰ 10 আগষ্টৰ বা তাৰ আগতে তেওঁ যে বিদ্যালয়ত কৰ্মৰত সেই সম্পৰ্কে এখন চাৰ্টিফিকেট নিব লাগিব। E নম্বৰত কৈছে চেলাৰী ষ্টেটমেণ্ট ষ্টাৰ্টিং দ্য পে বেণ্ড বেচিক পে DA এণ্ড আদাৰ এলাউন্সেছ অফ দ্য এপ্লিকেণ্ট ফৰ দ্য এণ্টায়াৰ ছাৰ্ভিচ পিৰিয়ড। তেওঁ সেই ছাৰ্ভিচ পিৰিয়ডৰ সময়ছোৱাত তেওঁ যি পে বেণ্ড আছিলে, বেচিক পে আছিলে, DA আছিলে আৰু কি এলাউন্স পাইছিলে গোটেই চেলাৰী ষ্টেটমেণ্ট প্ৰয়োজন হ'ব। এই পইণ্টটোৱে যথেষ্ট অসুবিধাত পেলাব NIS DLED কেণ্ডিডেটসকলক। F নম্বৰত আছে ডাইচ ৰেকৰ্ডছ এজ এ প্ৰুফ ডেট দ্য এপ্লিকেণ্ট ৱাজ ইন ছাৰ্ভিচ এজ অন 10/8/2017। আৰু 10 আগষ্ট 2017 চনত তেওঁ যে ইন ছাৰ্ভিচ টিচাৰ আছিল, সেই বিদ্যালয়খনত কৰ্মৰত আছিল 10 আগষ্ট 2017 বা তাৰ আগতে তাৰ যি ইউডাইচ ৰেকৰ্ড সেই ইউডাইচ ৰেকৰ্ড নিব লাগিব। 2 নম্বৰ পইণ্টত আছে এডমিশ্যন ৰেকৰ্ড এডমিশ্যন শ্লিপ অফ DLED কোৰ্চ থ্ৰু NISৰ জৰিয়তে যে DLED কৰিছিল তাৰ যি এডমিশ্যন শ্লিপ আৰু এডমিশ্যন ৰেকৰ্ড, সেই এডমিশ্যন শ্লিপ আৰু ৰেকৰ্ড তেওঁলোকে লগত নিব লাগিব। 3 নম্বৰত কৈছে 18মহীয়া DLED কোৰ্চৰ যি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট NIS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল, সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট তেওঁলোকে লগত নিব লাগিব। আৰু কি কৈছে কমপ্লিটেড বিফৰ 1/4/2019 আৰু 1 এপ্ৰিল 2019 চনৰ আগতে যে তেওঁলোকে DLED কমপ্লিট কৰিছিল সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত নিব লাগিব। যেহেতু খুব কম দিনৰ ভিতৰতে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব, NIS DLED প্ৰাৰ্থীসকলে এই সময়ছোৱাৰ ভিতৰতে এই গোটেইকেইটা ডকুমেণ্ট ৰেডি কৰি লোৱাটো
ভাল হ'ব পৰৱৰ্তী সময়ত যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ভৱিষ্যতেও যিমানসমূহ এডভাৰটাইজ আহিব সকলো ধৰণৰ এডভাৰটাইজতে এই ডকুমেণ্টসমূহ কিন্তু NIS DLED প্ৰাৰ্থীসকলৰ প্ৰয়োজন হ'ব যেহেতু সুপ্ৰিম কোৰ্টৰ ৰায় আছে 10 আগষ্ট 2017 চনৰ আগতে যিসকল কেণ্ডিডেটে NIS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ ফালৰ পৰা DLED কমপ্লিট কৰিছিল তেওঁলোকৰ DLED চাৰ্টিফিকেটহে ভেলিড গতিকে ইয়াৰ প্ৰমাণস্বৰূপে এই ডকুমেণ্টকেইটা কিন্তু প্ৰত্যেকজন কেণ্ডিডেটকে প্ৰয়োজন হ'ব আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব এনে ধৰণৰ বাতৰিসমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ